নমস্কাৰ মই ৰুমা ডেকা মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। কালিৰ পৰা আমাৰ ভাগৱত পাঠ আৰম্ভ হৈছে। বেকগ্ৰাউণ্ড চাগে চাউণ্ডটো আপোনালোকে নিশ্চয় শুনা পায়ে আছে। ভাগৱত পাঠ পঢ়ি আছে। কালি যিহেতু ব্লগটো বনাবলৈ একেবাৰে টাইম নাপালোঁ, বাহঁতৰ ঘৰত যাবলগীয়া হ'ল বা গোটৰ কামৰ কাৰণে, সেইটো কাৰণে ব্লগটো আজি ষ্টাৰ্ট কৰিছোঁ। আৰু এইফালে আমি ওলাই কৰি লৈছোঁ এতিয়া ভাগৱতলৈ যাম বুলি। এইফালে ভণ্টি সেইটো ছাইডত আমাৰ টিকলা দেখা পাইছে আৰু আমি গোটেইখিনি ওলাই কৰি লৈছোঁ। বহুতো ওলাই কৰি লৈছে আৰু ভাগৱতলৈ যাব বুলি। আৰু আপোনালোকক কিমানখিনি পাৰোঁ দেখাবলৈ চেষ্টা কৰি থাকিম বাৰু, যিমানখিনি পাৰোঁ। আৰু এতিয়া আমি ভাগৱতলৈ যাওঁ। আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰি চাই থাকিব শেষলৈকে, কিনো দেখাব পাৰোঁ। এইফালে ভণ্টিহঁত আহিছে আৰু ওলাই কৰি আমি একেলগে যাম আৰু এতিয়া সকলোৱে। যিহেতু আমাৰ নামঘৰটো ফ্ৰণ্টতে হয়, সেইটোৰ কাৰণে মাইকৰ চাউণ্ডটো তেনেই আহি থাকে আৰু ভ্লগটোত একেবাৰে ভাল লগা নাছিলে, মানে মাতটো ফাটি আহিছিলে। সেইটো কাৰণে মই চাউণ্ডটো মিউট কৰি মোৰ ভইচ অভাৰ কৰি দিছোঁ। আৰু এতিয়া আমি যাবলৈ লৈছোঁ নামঘৰলৈ, ভাগৱত পাঠলৈ। এইফালে ভণ্টিহঁতো ওলাই কৰি লৈছে আৰু হৈ গ'ল সিহঁতে ওলাই কৰি। বহুতে বাৰু ভিতৰত আমাৰ টিকলাকেইটাক কিবা কিবি খুৱাই আছে, ভোক লাগি আছিলে সিহঁতৰ। আৰু এইফালে সৰু ভণ্টি, এইফালে ডাঙৰ ভণ্টি আৰু খুৰা জেক, আমি গোটেইকেইজনে একেলগে আহি আছোঁ। আৰু এতিয়া আমাৰ গলিটো দেখা পাইছে, ইমান দীঘল আৰু ঘৰৰ ফ্ৰণ্টতে আমাৰ নামঘৰটো, তাতে ভাগৱত পাঠ আৰম্ভ হৈ আছে। আৰু এতিয়া দেখিব পাইছে ইমান দীঘল পদূলি, খোজ কাঢ়োতে এলাহে লাগি যায়। আৰু আমাৰ লগত আমাৰ ওচৰৰ ভণ্টি এজনী আহিম বুলি কৈছিলে। মই মানে ভিডিঅ' বনাওঁতে তাইক লৈ পাহৰিয়ে থাকিলোঁ। আকৌ তাই মোক পিছৰ ফালৰ পৰা মাত দিছে, ৰুমা ৰখা বুলি। তেতিয়াই আৰু মই মনত পৰিছে আৰু এইজনী দেখা পাইছে আহি আছে। ঘৰৰ যিহেতু ফ্ৰণ্টতে, আৰুনো কি লাগে, ভাগৱত পাঠ পঢ়ি আছে ইমান ধুনীয়াকৈ আৰু শুনিও বহুত বেছি ভাল লাগে ভাগৱত পাঠ। এফালে মানুহ আহি আছে সেৱা কৰিবৰ কাৰণে, এফালে বৰ্তা খুৰাহঁত চবে বহি আছে একেলগে ভাগৱত পাঠ শুনি। আৰু আমি এতিয়া ভিতৰলৈ যাওঁ, আপোনালোককো দেখুৱাই থাকিম। আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰি চাই থাকিব। ভাগৱত পাঠৰ প্ৰথমটো দিনাখনেই মই থাকিব নোৱাৰিলোঁ, যিহেতু মই বাহঁতৰ ঘৰলৈ যাবলগীয়া হ'ল বাৰ লগত। মনটো অলপমান বেয়াও লাগি আছিলে, তথাপিও উপায়তো নাই, বাৰ যিহেতু অকলে যাব। সেইটো কাৰণে জেঠাহঁতে মোক বাৰ লগত পঠিয়াই দিছিলে আৰু যাবলৈ কাৰণে, কিবা গোটৰ কিবা কাম আছিলে। এইটো হৈছে তাৰ দ্বিতীয়টো দিন, মানে ভিডিঅ'টো দ্বিতীয় দিনাখন মই ষ্টাৰ্ট কৰিছিলোঁ। আৰু এইফালে সকলো মানুহ দেখা পাইছে ভাগৱত পাঠ শুনি বহি আছে। মই যিহেতু চাউণ্ডটো মিউট কৰি দিছোঁ, অলপমান বেছি মানে ওচৰ আহিলে মানে মাতটো বেছি মানে ফাটি আহে, সেইটো কাৰণে মই মিউট কৰি পেলাই মোৰ ভইচ অভাৰটো কৰি দিছোঁ। আৰু এইফালে মানে ভাত বনাই আছে আৰু খাবলৈ হৈছেহি, সেইটো কাৰণে পাৰি থৈ দিছে আৰু খাবলৈ। আৰু এইফালে টিকলাক দেখা পাইছে। আৰু এতিয়া মই আপোনালোকক দেখুৱাই আছোঁ আমাৰ সেয়া বাহিনীসকল। যিহেতু ল'ৰাখিনিয়ে বাৰু কেমেৰা সন্মুখত নাহিবই, আমাৰ ছোৱালীকেইজনীকে দেখুৱাই আছোঁ বাৰু। সিহঁতক অলপমান আপোনালোকৰ লগত চিনাকি কৰাই দিওঁ। আৰু এইফালে হৈছে শেৱালী, এইফালে হৈছে হিমাক্ষী, এইফালে হৈছে চিম্পী, আৰু এইফালে হৈছে আমাৰ পুষ্পা খুৰা। আমি ইয়াত ৰখি থকা এটাই উদ্দেশ্য যে ভকতসকল আহিব, চবেই মিলা প্ৰীতি আৰু কিবাকিবি দিম, পানী চানী কিবাকিবি ভাত যিকোনো বস্তু আৰু ভকতসকলক খুৱাব পাৰিলে নিজৰে কিবা এটা মনটো ভাল লাগে, নহয়নে বাৰু, কিবা এটা দিব পালে। আৰু এইফালে সকলো আহিব আৰু অলপ পিছতকৈ, ধুনীয়াকৈ পথ পাৰি থোৱা আছে বহিবৰ কাৰণে। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু আমাৰ গাঁৱত যিহেতু ভাগৱত পাঠ 4 দিনীয়া আছিলে, সেইটো কাৰণে মই ভিডিঅ'টো এটা ভিডিঅ'ই বনাম, মানে বেছি লং নকৰোঁ ভিডিঅ'টো, যিমানখিনি পাৰোঁ আপোনালোকক দেখুৱাই গৈ থাকিম বাৰু। আপোনালোকে যিমান পাৰে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। এতিয়া আমি সকলোৱে ভাত খাই হোৱাৰ পিছত আমি বহিছোঁ আৰু খাবলৈ কাৰণে। এইফালে সকলোৱে বস্তু দি আছে আৰু সেৱা বাহিনীসকলে। ভাত পানী খাই
এয়া হৈছে ৰাতি ভাগৱত পঢ়ি থকাৰ সময়ত মই ভিডিঅ' অলপমান কৰি থৈ দিছিলোঁ আৰু আপোনালোকক দেখুৱাম বুলি, সেইটো কাৰণে অলপ আপোনালোকৰ মাজলৈ আগবঢ়াই দিছোঁ আৰু আজি হৈছে ভাগৱতৰ ৪ৰ্থটো দিন। আজি সামৰণি হ'ব। এয়া সকলোৱে ওলাই আছে যাবৰ কাৰণে সোনকালে আৰু গোটেইখিনি আহিছে একেলগে। আজি যিহেতু ভাগৱত পাঠৰ সামৰণি, সেইটো কাৰণে নামঘৰলৈ সোনকালে আহিছোঁ। মনটো বেছি বহুত বেয়াও লাগি আছে, যিহেতু 3 দিনকৈ ভাগৱত পাঠ হৈ গ'ল। সকলোৱে সেইটো কাৰণে ক্ষমা কৰিবলৈ সোনকালে আহিছে সকলো মানুহবোৰ। এয়া দেখা পাইছে আৰু এইফালে মই বহি আছোঁ আৰু এইফালে ভণ্টি কেইজনী বহি আছে। এতিয়া ভাগৱত সামৰণি কৰিব আৰু তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ।
নাম গাই কৰি হোৱাৰ পিছত প্ৰসাদ দিলে খাবৰ কাৰণে প্ৰসাদ খাই কৰি লৈ আমি এতিয়া সকলোৱে একেলগে বহি আছোঁ আৰু কিবা কিবি কথা পাতি এতিয়াও দেখা পাইছে সকলোৱে ভাত খাই আছে আৰু সেৱা বাহিনীসকলে ভাত দালি দি আছে আৰু ভণ্টিহঁতে পানী নিমখ জলকীয়া যিকোনো বস্তু দি আছে আৰু ময়ো দি আছিলোঁ আৰু এজনী ভণ্টিক মই ভিডিঅ'টো কৰি থ'ব দিলোঁ ভিডিঅ'টো তাই কৰি থৈ দিলে সেইটো কাৰণে আপোনালোকৰ মাজলৈ আগবঢ়াব পাৰিছোঁ ভিডিঅ'টো সকলোৱে ভাত পানী খাই হোৱাৰ পিছত এতিয়া অলপমান বহি লৈছে যিহেতু ভাত খালে অলপ ভাগৰ লাগে ন সেইটো কাৰণে সকলো মানুহে বহি লৈছে অলপ পিছত ঘৰা-ঘৰি যাব আৰু নামঘৰত সেৱা কৰি আমি ভাত পানী খাই লৈ অলপমান বহি লৈছোঁ যিহেতু ভাগৰ লাগে সেইটো কাৰণে আমি অলপমান বহি লৈছোঁ আৰু যদি আজি ভ্লগটো চাই কেনেকুৱা পালে জনাব যদি চাই ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব আজিলৈ বাই